দুর্গার সাধনা। জয় মাতা দি। জয় মা দুর্গা। এই মোৰ দুৰ্গা সাধনা আজিৰ পৰা সম্পূৰ্ণ হ'ল। নাৰায়ণ দশ শক্তি, এই দশ শক্তিক যদি কোনোবাই ঠাট্টা অপমান কৰে তাৰ পৰিণাম পিছত পাব। আৰু 10 শক্তিক যদি ভক্তি কৰে তাৰ ঘৰ গৃহস্থলী মন প্ৰাণ চব শুদ্ধ হৈ আহিব আৰু ধন ধান বাঢ়ি আহিব। বাবা এই বিষ্ণু দিদা নারায়ণ কৰিব নারায়ণ 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 মুক্তি লাভ কৰি নারায়ণৰ পৰাই মাই দুৰ্গাৰ চৰণে থাকে। এই চৰণত আজি 40 বছৰে মই তেওঁক সাধনা কৰিলোঁ। সাধনা কৰি কৰি মাই অৰ্ডাৰ দিলে মই কৰিলোঁ। মই কিন্তু চাবান গোৱাৰ নিচিনা পাইছোঁ। মই মোৰ দেহাত একো হোৱা নাই। তেওঁৰ শক্তি চব। আৰু তেওঁৰ শক্তিত প্ৰত্যেক মানুহে পাব শক্তিবিলাক, কিন্তু ভক্তি কৰিব লাগিব। ভক্তিত যদি সম্পূৰ্ণ হয় তেতিয়া মুক্তি পাব। মুক্তিৰ পথ এইবিলাকে প্ৰভু নাৰায়ণৰ। আৰু যোন মানুহে দুখত পৰে, বেমাৰ আজাৰ হয়, একবাৰ ফোন কৰক মোক। মোৰ নাম্বাৰ দিয়াই আছে, এই নাম্বাৰত ফোন কৰক। আৰু দুখ দুৰ্গতি নাখিনি দুখৰ মাৰ স্থান আমাৰ দুৰ্গা মাই নাখিনি দুখ দুৰ্গতি নাক কৰি সুখয় কৰিব উদ্ধাৰ কৰি দিব মায়ে। মাক একবাৰ স্মৰণ কৰিলেই হ'ল। আমি যেতিয়া যেতিয়া মাক লাগাল পাওঁ, যেতিয়া যেতিয়া পিতাক লাগাল পাওঁ, যাক স্মৰণ কৰোঁ তই তেওঁকে লাগাল পাওঁ। কিন্তু নৰমণীশ্বৰ চৰণেই থাকিব লাগিব, থাকলেহে পাব বস্তুটো। এইগিলা জ্ঞান পাব লাগিলে নৰমণীশ্বৰ চৰণে থাকিব লাগিব। আজি আপুনি কিমান কিলোৰে গা ধুলে? মই 10 কিলোৰে গা ধুলোঁ। আজি নাৰায়ণ শক্তি দুৰ্গা মাতাত আছিল 10টা অৱতাৰৰ। এই শক্তিকেইটা মই আজি লাভ কৰিলোঁ আৰু শক্তি লাভ কৰিলোঁ। মানুহে যাদু মন্ত্ৰ কৰে মানুহক, বেয়া ফালে চায়, কিন্তু বেয়া ফালে চাওঁতে ভুল। শনি কিন্তু দণ্ডতেই তেওঁলোকৰ ঘৰত তেওঁ গমেই নাপায়। ঘৰ গৃহস্থলী ভাঙি যায়, কাজিয়া পেচাল হয়। এইবিলাক কৰিব নালাগে। মানুহক পাৰিলে উদ্ধাৰ কৰক, উদ্ধাৰ কৰিব লাগে। আৰু মানুহৰ যদি কিবা বেমাৰ আজাৰ আছে, বিষ দেহাৰ দুখ দুৰ্গতি ক'ত কি হৈ আছে, এইখিনি আমাক একবাৰ জনাওক। আমি মাই দুৰ্গা নাখিনীৰ শক্তিটোক আৱিষ্কাৰ কৰি আমি পৰিত্ৰাণ কৰাই দিম গোটাইবিলাককে। এই ভয়ানক কামটো আপুনি হঠাৎ হাতত ল'লে কিয়? হাতত ল'লোঁ মানে আজি 1 মাহৰ পৰাই মোক মাই দুৰ্গাই সদায় টোপনি মাৰিব নেদে। 2 ঘণ্টা টোপনি। আশীৰ্বাদ মাই দুৰ্গাৰ আশীৰ্বাদত মই গোটাই সদায় ৰাতিটো ৰখি থাকে। মোক ৰখি পেলাই তই কৰ দেউতা দিন এটা দিলে, এটা সোমবাৰ গ'ল, কিন্তু শনিবাৰে কৰিবি। এই শনিবাৰটো আজি কৰিলোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।